So what's up guys, welcome back to my new vlog. যেহেতু আপোনালোকে মই দেখাইছিলোৱে যে খৰিচা লাই শাক আৰু কিবা বহুত কিবা আনিলোঁ ইমানবাৰ কৈ নাথাকোঁ আপোনালোকো মানে বৰ হৈ যাব যদি একেটা বস্তুকে ৰিপিট কৰি থাকোঁ চ' এতিয়া টাইম হৈছে 9:10 আৰু মই অলৰেডি লৈ আহিছোঁ চিকেন লৈ আহিছোঁ কুকুৰা মাংস তো মেইনলি মই ভাবিছোঁ যে কুকুৰা মাংসখিনি লাই পাতৰ লগত অলপ আৰু খৰিচাৰ লগত অলপ বনাম বুলি ভাবিছোঁ হোপ ফৰ দি বেষ্ট খাবলৈ ভাল হোৱাটোৱে আশা কৰোঁ চ' ষ্টাৰ্ট কৰোঁ আৰু তাৰ আগতে মই জনাই দিওঁ যে কি ফাৰ্ষ্ট ভিডিঅ'টো আপলোড দিলোঁ আৰু তাত ৰেছপন্স পাইছোঁ নোপোৱা নহয় কিন্তু বহুত কম সংখ্যক ৰেছপন্স পাইছোঁ চ' I request you all, please like, comment and subscribe to my channel. Bell icon to subscribe option on go play bell icon to press কৰিবলৈ নাপাহৰিব ভিউ লাইক বেল আইকনত অল বুলিও এটা অপশ্যন থাকে তাত যদি আপোনালোকে ক্লিক কৰি দিয়ে মোৰ নটিফিকেশ্যনছবিলাক আপোনালোকৰ মোবাইললৈ গৈ থাকিব আৰু তাৰ জৰিয়তে আপোনালোকে চাই পেলাই জাষ্ট এটা চিম্পল লাইক it will helpful for me first of all to like understand like মই কিমান ভালকৈ কি কৰিব পাৰিছোঁ আৰু মই সদায় চেষ্টা কৰিম যে কি ভাল ভাল কণ্টেণ্ট আপোনালোকক যাতে মই দিব পাৰোঁ নেক্সট হৈছে এতিয়া যিহেতু কৰোণা মহামাৰীৰ সময় তো ইয়াত মেইন কথাটো হৈছে মই বাহিৰলৈ তেনেকৈ ইমান বেছিকৈ যাব পৰা হোৱা নাই তো যেতিয়া সকলোবিলাক অকণমান নৰ্মেল হৈ যাব তেতিয়া মই বাহিৰলৈও যাম ইন দ্য চেন্স লাইক অসমৰ পৰা বেংগলোৰত বহুতো মোৰ দাদা বাইদেউ তাৰপিছত মোৰ লগৰ আছে তো তাহাঁতৰ প্লেচলৈ গৈ পেলাই তাতনো কেনেকুৱা কি কৰিলোঁ তাহাঁতৰ লাইফষ্টাইল কেনেকুৱা মই সেইবিলাকো মই ডিছকাছ কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ সন্মুখত দাঙি ধৰিম তো আশা কৰিছোঁ আপোনালোকে এই ব্লগটো আদৰি ল'ব আৰু সেইটোৱে আৰু অকণমান মানে মোৰ চিন্তা হৈ আছে মই কেনেকৈ কি বনাম খৰিচাৰ লগত কুকুৰা মাংস কেনেকুৱা হ'ব কি কথা আই ডোণ্ট নো এক্সেক্টলি মই বনোৱা নাই আগতে কিন্তু আজি ট্ৰাই কৰিম বনাবলৈ চ' প্ৰিপেৰেশ্যনটো প্ৰথমতে কৰি লওঁ তাৰপিছত আকৌ মই আহি আছোঁ ঠিক আছে ফাইনেলি মই লাই শাক ঠিক কৰি ল'লোঁ লাই শাক ভালকৈ ধুই ল'লোঁ বাঁহগাজখিনি মই 1 ঘণ্টামান নিমখ পানীত তিয়াই থ'লোঁ তাৰপিছত সৰুকৈ কাটি লৈছোঁ ইয়াত আছে নহৰু আদা ভোট জলকীয়া মোৰ ফেভৰেট আৰু টমেটো আছে এতিয়া প্ৰথমতে কি কৰিম ভোট জলকীয়া অলপ আৰু নহৰু আৰু আদাখিনি ভালকৈ মই গ্ৰাইণ্ডাৰত প্ৰথমতে গ্ৰাইণ্ড কৰি ল'ম তাৰপিছত নেক্সট ষ্টেপ মই আপোনালোকক দেখুৱাই আছোঁ So guys, আজি মাংসৰ কোৱান্টিটিটো অলপ বেছি তো ইয়াত আছে আপোনাৰ ইয়াৰ এই দুটা লেগ পিচ মোৰ ৰুমমেটে কাবাব টাইপত মানে অকণমান বনাব আৰু তাৰপিছত এই মাংসখিনিৰে ইয়াৰে মই আধা মাংসৰে এয়া লাই শাক বনাম আৰু আধা এই মাংসখিনি অলপ সৰুকৈ মানে কাটি লোৱা হৈছে যাতে মানে ভালকৈ সিজে আৰু এইখিনি মানে বনলেছ হয় এইখিনি মাংস বনাব এই খৰিচাখিনিৰ লগত চ' লেটছ চি লাইক নেক্সট আপোনাৰ লেগ পিচ মোৰ ৰুমমেটে কেনেকৈ মেৰিনেট কৰে মই আপোনালোকক দেখুৱাই আছোঁ প্লাছ তাক মই ইণ্ট্ৰডিউচ কৰাই দিব বিচাৰিছোঁ আপোনালোকৰ লগত কাৰণ গোয়িং ফৰৱাৰ্ড সিও কেতিয়াবা ব্লগ ষ্টাৰ্ট কৰিব এতিয়া মোৰ ৰুমমেটৰ লগত আপোনালোকক চিনাকি কৰাম এয়া হৈছে নটৰাজ ই মোৰ লগত লাষ্ট 3 yearsৰ পৰা মোৰ লগতে আছে এণ্ড নাও হি ইজ ৱৰ্কিং এজ এ HR recruiter in one of that particular reputed organization and he can understand Assamese but not able to speak but somehow like he is managing some few words okay so let's start তাক সুধো কেনেকুৱা কি কথা চ' আছামিজ মে কুছ বল দো কি খবৰ তোমালোকৰ কি খবৰ তোমালোকৰ তাৰপিছত ছাবস্ক্ৰাইব কৰি I don't know
So subscribe কৰি দিব ঠিক আছে Subscribe He is কৰি also দিব। requesting you all guys to subscribe our channel okay and apart from this कुछ बोलना चाहोगे viewers को अपने बारे में कुछ बोल दो हाँ क्या बोलूं अपने बारे में वैसे तो मैं महाराष्ट्र से हूँ बट आई एम ट्राइंग टू लर्निंग आसामीज Okay. Okay, so he is basically from Maharashtra, Shirdi. Okay, so Shirdi के बारे में कुछ बता दो Shirdi जो साईं बाबा का टेम्पल है and all. I am also very much excited to go to that Sai Baba temple. Okay, and I wish मैं plan कर रहा हूँ कि दिसंबर में मैं जाऊँ दिसंबर যদি যাব পাৰোঁ তেতিয়াহ'লে obviously I will show you that particular view and all. Okay, Shirdi like hey সাই বাবাৰ টেম্পলটো বহুত কাৰণত বিখ্যাত আৰু বহুত ভাল লাগে তাত গৈ মই ফটো দেখি পেলাইও मैं बताता हूँ या प्लीज सो शिरडी का जो टेम्पल है बहुत साल से फेमस है मतलब जो जैसे लोगों का मनोकामना होता है उस तरह से उनका मतलब वो इच्छाएं सब पूरी होती है तो आप भी एक बार सच्चे मन से श्रद्धा रख के साईं बाबा के पास कुछ भी मांगेंगे तो साईं बाबा आपको सच में वो चीज़ देंगे मुझे मतलब बहुत एक्सपीरियंस आया है इसलिए मैं बोल रहा हूँ ओके सो गाइस यहाँ यहीं पे मैं एक बात बोलना चाहता हूँ कि शिरडी में अगर साई बाबा के टेम्पल में आप जाएंगे सो ही विल गाइड यू ऑल गाइस ओके सो अगर किसी को भी हेल्प चाहिए कि मतलब कैसे जाना है क्या है सो ही इज देयर टू हेल्प यू ऑल गाइस राइट नट्टू यस यस Yes, Exactly. so he is there to help you all guys, okay? And now let's start. Do not want to waste the time. लेग पीस कैसे मतलब मैरिनेट करते हैं অলৰেডি মই ভিডিঅ' ষ্টাৰ্ট কৰাৰ আগতে সি কি কৰিলে এইটো মানে জিঞ্জাৰ গাৰ্লিক পেষ্ট হয় ঠিক আছে এই পেষ্টটো মই ঘৰত বনোৱা নাই ঠিক আছে এই পেষ্টটো মই ঘৰত বনোৱা নাই এই পেষ্টটো কিনা হয় ঠিক আছে তাৰ ওপৰত সিজুৱান চাটনি অলপ দিছে Like spicy, so I'm adding some chili powder. chili powder adding 1 spoon chili powder Some and half teaspoon turmeric powder half teaspoon and salt it is as per your taste so half teaspoon black pepper also so he is mixing it well ই ধুনীয়া বনায় ই মেইনলি হোটেল মেনেজমেণ্টৰ কোৰ্চ কৰিছিলে বাট আনফৰ্চুনেটলি কেৰিয়াৰ কোনে ক'ত কেনেকৈ লৈ যায় কোনেও গম নাপায় চ' হোটেল ইণ্ডাষ্ট্ৰি নাও হি স্কিপ দেট এণ্ড নাও হি ইজ ইন টু ৰিক্ৰুইটমেণ্ট हाथ से So तुम्हें finally I'm using my hand. यस हैंड यूज़ करना ही होगा नहीं तो ये अच्छा नहीं होगा अच्छा से अंदर तक मतलब वो जो मसाला है वो मसाला जाना ही जाना है इज ই মেৰিনেট কৰি আছে তো মেৰিনেট কৰি থকা দেখে আমি অলপ কথা পাতি লওঁ নে কি কয় চ' কোনে কোনে চিকেন লেগ পিচ খাই ভাল পায় কমেণ্টত প্লিজ মোক জনাব ঠিক আছে এপাৰ্ট ফ্ৰম দিছ মই এইখিনিতে মই কৈ থ'ব বিচাৰোঁ যে কি মই অসমীয়া মই বহুত ভালদৰে জানো ঠিক আছে আৰু মই যিহেতু অসমৰ হয় আই এম ফিলিং ভেৰি প্ৰাউড টু বি আছামিজ ফাৰ্ষ্ট অফ অল মই বহুত মানে গৰ্ব কৰোঁ যে মই অসমৰ পৰা আহি বেংগলোৰত এনেকৈ থিতাপি ল'ব পাৰিছোঁ আৰু কিবা এটা কৰিব পাৰিছোঁ লাইক মোৰ ভাল লাগে অসমৰ বাহিৰত থাকি পেলাই কিবা এটা কৰিব পাৰিছোঁ লগতে আপোনালোকৰ লগত যে এই মুহূৰ্তত যে মই এইবোৰ কথা যে মই শ্বেয়াৰ কৰি আছোঁ সেয়া মোৰ বাবে বহুত মহত্বপূৰ্ণ মই বহুত ভাল পাওঁ অসমীয়া মানুহক অসমৰ মানে মানুহক যেতিয়া মই ইয়াত লগ পাওঁ মই তাহাঁতি মানে কথা পাতিবলৈ নিবিচাৰিলেও সৰু হওক ডাঙৰ হওক মই সকলোৰে লগত এবাৰ যদি অসমীয়াত কিবা এটা শুনি লওঁ মই ডিৰেক্টলি মই মাতি দিওঁ যে দাদা আপোনালোক অসমৰ হয় নেকি বাইদেউ আপোনালোক অসমৰ হয় নেকি চ' সেইটো মানে মোৰ বহুত ভাল লাগে আৰু আজি এই মুহূৰ্তত মই ক'ব বিচাৰিছোঁ যে কি মোৰ লগত যিহেতু এটা মহাৰাষ্ট্ৰৰ ল'ৰা থাকে ইউ ন' ডেট লাইক ইয়াত বহুতখিনি মিশ্ৰণ হৈ গৈছে আৰু মেইন কথাটো হৈছে ইয়াত এইটোৱে যে কি যিহেতু ইয়াত মেইনলি মই অসমীয়াত বহুত কম ৰেয়াৰলি কথা পতা হয় আৰু মেক্সিমাম ইংলিছত নহ'লে হিন্দীত কথা পতা হয় আই ন' লাইক মোৰ ইংলিছ ইমান ভালো নহয় এপাৰ্ট ফ্ৰম দিছ হিন্দীও মোৰ ইমান ভাল নহয় তাৰপিছতো মিক্সচাৰ কাইণ্ড অফ লাইক
লেংগুৱেজ হৈ যায় মোৰ সেইটো কাৰণে মই এইখিনিতে মই আপোনালোকক জনাই থ'ব বিচাৰিছোঁ যে কোনেও যাতে ভুল নুবুজে যে মই অসমীয়াত কোৱা নাই হিন্দীত কৈছোঁ মাজে মাজে ইংলিছত কৈছোঁ মই একচুৱেলি মই এজ এ হিউমেন বিং মই এজন অসমীয়া হিচাপে মই কেনেধৰণে ইয়াত মই থাকোঁ প্লাছ এয়াই হৈছে মোৰ কমিউনিকেশ্যন লাইক মই এনেদৰেই মই কথা পাতোঁ যেতিয়া মই কথা পাতিবলগীয়া হয় লাইক বহুত এনেকুৱা ছাবস্ক্ৰাইবাৰো থাকিব এতিয়া যিবিলাক নটৰাজৰ साइडर है सो दे ऑल्सो हैव टू अंडरस्टैंड दिस पर्टिकुलर टॉपिक दैट मैं अभी क्या बना रहा हूँ सो द थिंग इज लाइक इट इज़ अ काइंड ऑफ लाइक मिक्सचर ऑफ शिरडी एज वेल एज असम इन बेंगलोर सो मैं এইখিনিতে মই জনাই থওঁ কোনেও যাতে ভুল নুবুজে ৰিকুৱেষ্ট কৰিছোঁ মনৰ পৰা ৰিকুৱেষ্ট কৰিছোঁ অনুগ্ৰহ কৰিছোঁ যাতে কোনেও ভুল নুবুজে আৰু চেনেলটোক আগবঢ়াই লৈ যাবলৈ এনেকৈ মই নৰ্মেলভাৱে মোৰ যিটো কমিউনিকেশ্যন মোৰ যিটো বাৰ্তা মই ইয়াৰ জৰিয়তে মই আপোনালোকৰ আগত দাঙি ধৰিছোঁ সেইখিনি যাতে কোনো ধৰণৰ মানে নিগেটিভ ছাইডত নলৈ পজিটিভ হৈ পেলাই যাতে মোক সদায় আগ্ৰহী কৰি থাকে তাৰ কাৰণে মই আশা কৰিছোঁ আৰু বহুত কৈ দিলোঁ ন আৰু নকওঁ দিয়ক কাৰণ আপোনালোকে বুজি পাইছে বাহিৰত থাকিলে বহুতখিনি ক্ষেত্ৰত মানে কমিউনিকেশ্যনৰ প্ৰব্লেম হৈ যায় মই অসমীয়া বহুত ভালদৰে ক'ব জানো মই জানো সেইটো কথা কিন্তু তাৰপিছতো মানে যিহেতু এইটো হেবিচুৱেটেড নহয় লাইক সদায় ব্যৱহাৰ কৰি থকা নহয় ন অসমীয়াৰ কথাবিলাক তো সেইটো কাৰণে মানে মাজে মাজে যথেষ্টখিনি ইংলিছ या হিন্দী আহি যায় আৰু মই মেইনলি এই চেনেলটো মই ইংলিছ হিন্দী আছামিজ এণ্ড নটৰাজ you will also sometimes will continue with Marathi language right yes so এইটো চেনেলত আপোনালোকে ইংলিছ হিন্দী আছামিজ মাৰাঠী এই চাৰিওটা লেংগুৱেজৰ সংমিশ্ৰণ পাব আশা কৰোঁ আপোনালোক সকলোৱে আদৰি ল'ব আৰু আমাক আগবাঢ়ি যোৱাত আপোনালোকে সহায় কৰিব সো নেক্সট ষ্টেপ আমি ষ্টাৰ্ট কৰোঁ বলক কিচেনত এতিয়া সময় হৈছে 10:30 আমাৰ খোৱাৰ সদায় দেৰি হয় আমি ৰাইট লাইক এৰাউণ্ড 11:30 12 o'clock আৰু কেতিয়াবা এটাও বাজি যায় খাবলৈ তো চাওঁ প্ৰিপেৰেশ্যন কৰি লওঁ প্ৰথমতে আকৌ আহি আছোঁ আপোনালোকক ব্লগ পাবলৈ সো গাইজ মই এয়া বিলাহী নহৰু অলপ ৰাখি থ'লোঁ অলপ গ্ৰাইণ্ড কৰিলোঁ তাৰপিছত পিঁয়াজ আছে ইয়াত ঠিক আছে কেৰাহী মই অলৰেডি মই উঠাই দিলোঁ ইয়াত আৰু এতিয়া মই ইয়াত তেল দিম 10 চামুচমান তেল দিছোঁ ইয়াত অলপ জিৰা মই 3 পিঞ্চ দিছোঁ জিৰা তাৰপিছত অলপ পিঁয়াজ দি দিম লগতে গ্ৰাইণ্ড কৰি থোৱা নহৰু আদা আৰু ভোট জলকীয়া এফাল আধা চামুচ ইয়াত এড কৰিছোঁ boneless chicken এইখিনি এই চিকেনখিনি মই ইয়াত দি দিম গোল্ডেন ব্ৰাউন যেতিয়া হ'ল পিঁয়াজখিনি আৰু আদা ৰচুনৰ পেষ্টখিনি অলপ যেতিয়া পকিলে তাৰ ফ্লেভাৰটো গুচি গ'ল আৰু তাৰ লগতে এতিয়া আমি এইটো অকণমান ল' ফ্লেমত বনাব লাগে 2 টেবুলস্পুন চিলি পাউডাৰ দিছোঁ স্পাইচি হ'বলৈ কাৰণে হাফ স্পুনতকৈ অকণমান বেছি হালধি দিছোঁ তাৰপিছত নিমখ টেষ্ট অনুযায়ী ভালদৰে মিক্স কৰিম এই যে নহৰু ৰাখিছিলোঁ এই নহৰু কেইফুটামান দি দিলোঁ মোৰ সো গাইজ এই মাংসখিনি এতিয়া এৰাউণ্ড 80% ফ্ৰাই হৈ গৈছে এতিয়া ইয়াত সেই খৰিচাখিনি এড কৰি দিয়া হ'ব ধুনীয়াকৈ দি দিয়া হৈছে আৰু ভালকৈ লৰাই দিয়া হৈছে সো গাইজ ফ্লেভাৰটো আৰু অলপ ভাল আহিবলৈ কাৰণে 2টা কেঁচা জলকীয়া এনেই ওপৰৰ পৰা দি দিছোঁ সো এতিয়া কাবাব বনাবৰ কাৰণে তেলখিনি গৰম হৈ গৈছে এতিয়া কাবাবৰ পিচ ৱাও এতিয়া দেখিবলৈ কিমান ইয়াম্মি লাগিছে ভাল হৈছে এই মছলাখিনি পিছত আকৌ যেতিয়া লাগি যাব তেতিয়া আৰু ধুনীয়া হৈ যাব চিকেন লেগ পিচ ৰেডি হৈ গৈছে এতিয়া তেলখিনি ৱেষ্ট নকৰি তাতে আকৌ অকণমান তেল দিলোঁ তো তাৰ কাৰণে প্ৰথমতে কি কৰিছোঁ আলু কেইটামান ফ্ৰাই কৰি ল'ম ভালকৈ গোল্ডেন কালাৰ হোৱালৈকে ফ্ৰাই কৰি ল'ম এইখিনি আলুখিনি প্ৰায় গোল্ডেন ব্ৰাউন হৈ গৈছে
সো এইখিনি এতিয়া ধুনীয়াকৈ উঠাই ল'ম প্ৰথমতে এচামুচ জিৰা দি দিছোঁ ইয়াত এতিয়া অলপ পিঁয়াজ দিম এতিয়া সেই কাটি থোৱা বিলাহীখিনি ইয়াত দি দিম লগতে ইয়াত এতিয়া এড কৰিম সেই নহৰু আদা আৰু ভোট জলকীয়া দি পেষ্ট বনাই থোৱাখিনি মই ইয়াত এড কৰিছোঁ এতিয়া কি কৰিম ইয়াত এই মাংসখিনি দি দিম আৰু অকণমান নিমখ দি দিছোঁ চ' এবাৰ চেক কৰোঁ লাই শাকখিনি ইয়াত মই এড কৰি দিম এতিয়া এইখিনি নলৰাওঁ এতিয়া সেই আলুখিনি আৰু সেই বাকী থকা পিঁয়াজখিনিও মই ইয়াত দি দিম ভালকৈ সিজিবলৈ ষ্টাৰ্ট কৰিছে লাই শাকৰ গোন্ধটো পাই পাই মোৰ যে ভোকটো বাঢ়ি গৈ আছে গম পাই চ' ৱেইট কৰোঁ হোৱালৈকে ইয়াত আছে এইটো খৰিচা আৰু boneless চিকেন এইটো লাই শাক দিয়া চিকেন তাৰপিছত দাইল ভাত আৰু এইটো হৈছে চিকেন লেগ পিচ তো মই অকণমান খাই চাওঁ কেনেকুৱা হয় গম নাপাওঁ তথাপিতো অলপ লাই শাকৰ লগত কিবা দেখুৱা যেন হৈছে মই স্পুন কিয় ইউজ কৰিছোঁ বাৰু হাতেদি খাওঁ আই হোপ মোৰ ৰুমমেটেও এইটো খাই পেলাই বহুত ভাল পাব কাৰণ অসমৰ যিহেতু এইবোৰ বস্তু হয় ন এইবোৰ খোৱা মতা সদায় মই খুৱাবলৈ চেষ্টা কৰোঁ চ' খৰিচা দিয়া চিকেন অলপ খাই চাওঁ বহুত জুচি হৈছে চিকেন লেগ পিচ নাট্টু হয় awesome so guys মই এইখিনি এতিয়া খাই শেষ কৰোঁ তো নেক্সট ভিডিঅ'ত মই আকৌ লগ পাই আছোঁ আপোনালোকক তেতিয়ালৈকে ভালকৈ থাকক ঘৰত সুৰক্ষিত থাকক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব লাইক কৰিব কমেণ্ট কৰিব মোৰ ভিডিঅ'ত যদি কিবা ইম্প্ৰুভমেণ্টৰ জৰুৰী হয় তেতিয়াহ'লে প্লিজ মোক জনাব প্লাছ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেল ছাবস্ক্ৰিপশ্যনৰ ছাইডতে এটা বেল আইকন আছে সেই বেল আইকনটোত ক্লিক কৰাৰ পিছত অল বুলি এটা অপশ্যন আহে সেই অলত গৈ পেলাই ক্লিক কৰিবলৈ নাপাহৰিব তো তেতিয়ালৈকে মই খাওঁ আৰু আপোনালোকে চাওক ঠিক আছে থেংক ইউ ছ' মাছ আকৌ লগ পাই আছোঁ